বাঘ হা বাঘ বাঘ আমাৰ ঘৰত কি বাঘ থাকে নেকি ওই বোকা পলা 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 নমস্কাৰ বন্ধুসকল এ দেৱান এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম জনাইছো আজি কণমানি কেইটাক লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো কেইটামান সাঁথৰ লৈ ঠিক আছে 5টা সাঁথৰ সুধিম কণমানি কেইটাৰ লগতে আপোনালোকেও অৱশেষৰ উত্তৰটো দিব পাৰে নে নোৱাৰে গতিকে প্ৰশ্নৰ বা সাঁথৰৰ উত্তৰটো কমেণ্টৰ মাধ্যমত দিব বুলি আশা কৰিলো তো বেছি দেৰি নকৰি আহক আমি এতিয়া ষ্টাৰ্ট কৰো তো কণমানিসকল তোমালোকে সাঁথৰ কেইটাৰ উত্তৰ দিবলৈ সাজুনে তো তোমালোকে এতিয়া কোৱা হয় যে এঠেঙীয়া বগলী শুনিবা এঠেঙীয়া বগলী নিতৌ নাচে গধূলি কি হ'ব পাৰে বাৰু এঠেঙীয়া বগলী নিতৌ নাচে গধূলি গধূলিহে নাচে মানে এনে নাচি থাকে বাৰু সেইটো নাচৰ কথা কোৱা নাই সেইটো এটা বস্তু হয় মানে এইটো যিহেতু সাঁথৰ হয় ন সাঁথৰ হয় এঠেঙীয়া বগলী নিতৌ নাচে গধূলি মানে ঠিক আছে মই হিন্টছটো দিছো ঠিক আছে তোমালোকৰ তিনিটাৰ ভিতৰত ঠিক আছে মই হিন্টছটো দিম কিন্তু আমি এঠেঙীয়া বগলী নিতৌ নাচে গধূলি সেইটো এই সাঁথৰটো হিন্টছটো হ'ল সদায় সেই বস্তুটোৰে আমি এনেকে কৰো এই চোৱা এনেকে কৰো বতাহ আহে তুমি দেৰিকে কলা সেইটো কাৰণে তুমি শুনিব লাগে সুন্দৰকে তুমি শুনিব লাগে কি হয় বিচনী হয় শুদ্ধ উত্তৰ এইবাৰ আমি গৈছো তাৰ দ্বিতীয় প্ৰশ্নটোলৈ বা দ্বিতীয় সাঁথৰটোলৈ এইবাৰ তোমালোকে কোৱা বাঘৰ দৰে শুনিবা দেই শুনিবা তাৰ পিছতহে উত্তৰটো ভালদৰে দিব পাৰিবা নুশুনিলে উত্তৰটো ভালদৰে দিব নোৱাৰিবা বাঘৰ দৰে জঁপিয়াই আৰু কুকুৰৰ দৰে এনেকৈ বহে কি হ'ব পাৰে বাৰু বা কুকুৰৰ দৰে বহে বাঘৰ দৰে জঁপিয়াই বাঘ হৈ জঁপিয়াই কুকুৰ হৈ বহে সেইটো শহাপহু কি শহাপহু এই উত্তৰটো যিটো হয় তাৰ সৈতে কিন্তু মিলে এই কণমানিটোৱে কৈছে শহাপহু কিন্তু মই যিটো মানে উত্তৰ দিবলৈ গৈছো সেই জীৱটোৰ লগত মিলে কিন্তু ঠিক আছে তো হেৰি কেংগাৰু নাই খোৱা খটকা খুৱা কি কৈছা মানে একোৱে বুজি পোৱা নাই কি হ'ব পাৰে কি হ'ব পাৰে হোৱা নাই সেইটো মই হিন্টছ দিছো সেইটো বাঘ হৈ জঁপিয়াই কুকুৰ হৈ বহে সেইটো হ'ল মেকুৰী নহয় মই হিন্টছ দিওঁ তো মই হিন্টছটো দিছো সেই জীৱটোৱে যেতিয়া আমাৰ বৰষুণ অহাৰ টাইম হয় গম পাইছো ভেকুলী হয় ঠিক আছে তো বাঘ হৈ জঁপিয়াই বাঘৰ দৰে ইয়াৰ পৰা জাপ মাৰে সেই তালৈ কিন্তু কুকুৰৰ দৰে মুখখন ওপৰলৈ দি সি বহে এই সাঁথৰটো উত্তৰ হৈছে যে ভেকুলী তো এইবাৰ আমি গৈছো তাৰ তৃতীয়টো প্ৰশ্ন এইবাৰ হৈছে তৃতীয়টো প্ৰশ্ন তোমালোকে তৃতীয়টো প্ৰশ্ন ভালদৰে শুনিবা এইটো সাঁথৰ মোৰ নিজৰ ফিলৰ পৰা মই কণমানি কেইটাক ক'বলৈ গৈছো আমাৰ ঘৰত এনে কি বস্তু এটা আছে মানে প্ৰশ্ন হিচাপে গৈছো দেই তো আমাৰ ঘৰত সকলোৰে ঘৰতে থাকে সকলোৰে লগতে থাকে ঠিক আছে তো মানুহে ধৰা কিবা অলপ কাম কৰি আহিল যেনেকে ভাগৰ মাৰে সি কিন্তু কেতিয়াও ভাগৰ নামাৰে সি দৌৰিয়ে থাকে মানে ঘূৰিয়ে থাকে কি এনে এটা বস্তু ফেন হোৱা নাই সকলো ঘৰতে থাকে সকলোৰ লগতে থাকে সি আমি বা কোৱা কি জানো বাঘ আমাৰ ঘৰত কি বাঘ থাকে নেকি ওই বোকা পলা 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 আমাৰ ঘৰত বাঘ থাকে নেকি এনে এটা কি বস্তু সকলোৰে ঘৰত আছে বা সকলোৰ লগতে থাকে
আমি যেনেকে দৌৰি থাকো আমাৰ ভাগৰ লাগে আমি বহো কিন্তু সেই বস্তুটোৰ কেতিয়াও ভাগৰ বা তেনেকুৱা একো নাই সি ঘূৰিয়ে থাকে মই ঘূৰি থাকে মই হিন্টছ দিছো যে সি ঘূৰি থাকে বুলি কৈছো কিন্তু ফেন নহয় ঘূৰি থাকে ক'ত ঘূৰে মাটি সেই বস্তুটো ঘূৰি থাকে কি হ'ব পাৰে মানে এটা ঘূৰি থাকে সেইটো আমাৰ ঘৰত সেইটো এটা মই ইমানখিনি হিন্ট দিছো আৰু এটা হিন্ট দিছো সেইটো বস্তুটো হৈছে এটা মেচিন হয় নহয় তো মই কৈ দিছো সেই বস্তুটো হৈছে ঘড়ী ঘূৰি নাথাকে সি ঘূৰিয়ে থাকে যেতিয়া বেটাৰীটো শেষ হ'ব তেতিয়াহে সি ৰ'ব কিন্তু সিটোতো ঘূৰিয়ে থাকে তাৰ কোনো ভাগৰ জিগৰ নাই সেই বস্তুটো ঘূৰি তো নোৱাৰিলা তোমালোকে সেই উত্তৰটো হৈছে ঘড়ী এইবাৰ মই চতুৰ্থ প্ৰশ্নলৈ গৈছো দেই চতুৰ্থ প্ৰশ্ন তোমালোকে সোনকালে উত্তৰটো দিব লাগিব কিন্তু এইবাৰ হৈছে চতুৰ্থ প্ৰশ্ন শুনিবা পেট আছে পেটু নাই পেট আছে পেটু নাই মুখ আছে জিভা নাই अबे साले কি হ'ব পাৰে সেই বস্তুটো মই গম পালো কোৱা ঘৰ হোৱা নাই পেটলা পেটলা নাই নহয় বালি নহয় পেট আছে পেটু নাই মুখ আছে জিভা নাই পেট আছে কিন্তু বস্তুটো পেটুলা হয় কিন্তু মই ইমানখিনি দিছো পেটুলা হয় কিন্তু সেইটো মানুহ নহয় আৰু এটা বস্তু ঘৰৰ বস্তু ঘৰৰ পেট আছে পেটু হ'ল চৌকা হোৱা নাই চৌকা উত্তৰটো ময়ে দি দিলো সেইটো হৈছে কলহ 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 পানী থোৱা যিটো কলহ সেইটো হৈছে কলহ তো এইবাৰ হৈছে শেষৰটো প্ৰশ্ন এই শেষৰ প্ৰশ্ন উত্তৰ মানে শেষৰ সাঁথৰটো আপোনালোকে দিব লাগিব তোমালোকে নহয় আপোনালোকে দিব লাগিব ঠিক আছে তো আপোনালোকে এই শেষৰ প্ৰশ্ন উত্তৰটো কমেন্টৰ মাধ্যমত দিব বুলি আশা ৰাখিম এই প্ৰশ্নটো আপোনালোকলৈ যে ডেকা কালত আকাশৰ ফালে চাই বুঢ়া কালত তলমুৱা হয় ডেকা কালত আকাশৰ ফালে চাই বুঢ়া কালত তলমুৱা হয় এই প্ৰশ্নৰ এই সাঁথৰটো উত্তৰ কি আপোনালোকে কমেন্টৰ মাধ্যমত দিব তো বন্ধুসকল এনেধৰণৰ ভিডিঅ'সমূহ বা কণমানিসকল এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে চাবলৈ যিসকলে ইউটিউবত চাই ইউটিউব চেনেলটি কি কৰিব লাগিব আৰু যিসকলে ফেচবুকত চাই ফেচবুক পেজটি কি কৰিব লাগিব ফ'ল' কৰিব লাগিব তো আজিলৈ বাই বাই